গুড মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্যটা ব্লগলৈ আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু মই বৰ্তমান ভালে কুশলে আছে আৰু এইটো ভিডিঅ' একদম বিহুৰ দিনাখনৰে কিন্তু মই ইমানেই এলেহুৱা হৈ গৈছোঁ যে ভিডিঅ'বোৰ এডিটিং কৰাৰ অজুহাতে একদম বহুত পলমকৈ ভিডিঅ'বোৰ দিয়া গৈ আছে আৰু যেতিকে বহুত কষ্ট হয় ভিডিঅ'বোৰ কৰতে কিন্তু ডিলিট কৰি দিব মন নাযায় শ্বেয়াৰ কৰি দিয়া যায় সেইকাৰণে পলম হ'লেও আৰু এইপিনে মই ৰাতিপুৱা বিহুৰ দিনাখনে কেক এটা বনাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু যেতিকে বনামকৈ ৰৈয়ে যায় তেনেকৈ আৰু সেই বোলো পিঠা বনাৰ বাদেও যদি বনাই কেনে তেনেকৈ এপিচকৈ হ'লেও দিব পাৰোঁ ভাল লাগে আৰু এয়া মই ৰেডি কৰি আছোঁ কেক কণী ময়দা আৰু চেনি এনেকৈ মিক্স কৰি আছোঁ আৰু এইপিনে কামো কৰি থাকিম আৰু কেকটো বহাই দিম আৰু কেকটো নিজে নিজে হৈ থাকিব আৰু বাকী কামবোৰ মই কৰি থাকিব পাৰিম তেনেকৈ আৰু তোমাদম এতিয়া মই কেকটো ফেটাত লাগিছোঁ আৰু কেকটো বহাই আহি এতিয়া মই ঘৰ চৰবোৰ সাৰি দিলোঁ আৰু বিহু বুলি ঘৰ চৰ মচিব লাগিব এতিয়া চোতালখন সাৰি আছোঁ আৰু আমাৰ এই ৰিক্সে কুকুৰা কেইজনীয়ে মানে ইফালৰ পৰা সিফালে মানে কণী পাৰিব সিহঁতে তাৰপিছত ইফালৰ পৰা সিফালে কৰি আছে আৰু সিহঁতে মানে বাঁহত কণী নাপাৰে চৌকেছৰ ওপৰত কণী পাৰে আৰু সেইটো কাৰণে মানে মই থকা দেখি মানে ইফাল সিফাল কৰি আছে আৰু ধুনীয়াকৈ চোতালখন আৰু বাটটো সাৰি আহিলোঁ সাৰি আহি ঘৰ চৰ মচি এতিয়া গা ধুম আৰু গা ধুই আহি ধুনীয়াকৈ মেজিটো জ্বলোৱাৰ কাৰণে যাম আৰু প্ৰতি বছৰে তেনেকুৱা আৰু এটা মেজি বহুত কেইঘৰ মানুহে মানে এনেকৈ একেলগে হেৰি কৰা হয় জ্বলোৱা হয় আৰু ইজনে সিজনক ৰখি থাকে আৰু কোনেও মানে নৰখাকৈ মেজিটো জ্বলাই নিদিয়ে কাৰণ বছৰৰ পৰা বছৰৰ মূৰলৈ সকলোৰে আশা এটা থাকে আৰু কেমেৰাত আগত দেখিছিলে আমাৰ এজনী তাৰপিছত এইবিলাক মই বাটত ধুনীয়াকৈ সাৰি আহিলোঁ আৰু ঘৰ চৰো মচি ল'লোঁ এতিয়া মই ধুনীয়াকৈ মুৰ্গাটো ধুই ল'লোঁ আৰু মুৰ্গা ধুই লৈ এতিয়া ওলাই আছোঁ কাপোৰ পিন্ধিছোঁ আৰু বাকী যিবোৰ বিচনা চিচনা পৰাই নাছিলোঁ বিচনা চিচনা পাৰিম আৰু মেজিটো জ্বলাই আহি কাৰণ এইবোৰ কৰি থাকিলে আকৌ দেৰি হৈ যায় এইফালে সকলোবোৰ মানে তাত মানে ৰেডি হৈয়ে আছে তাৰপিছত আৰু আমি মাইকীকেইটা অকণমান দেৰি হয় ঘৰৰ কাম বন কৰি থাকোঁতে আৰু মই অকণমান বিহু বুলি ষ্টাইল কৰি লৈছোঁ আৰু ষ্টাইল মানে কি আৰু অকণমান কাজল লৈছোঁ বেলেগ একো নাই আৰু চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ বিহু বুলি ভাল লাগে পিছে আৰু এয়া আহিলোঁ আমি মেজিৰ ওচৰলৈ আৰু মেজিৰ ওচৰত মানুহ আপোনালোকে দেখিব বহুতেই বেছি মানুহ মানে আৰু আমাৰ মানে বংশ পৰিয়াল বুলি বহুত কেইঘৰ মানুহ আছে আৰু মেজি তেনেকৈ কোনো নবনায় সেয়েহে এটা মেজিয়ে বহুত কেইঘৰৰ কাৰণে মানে এটা মেজিয়ে হৈ যায় আৰু এইপিনে প্ৰসাদ পিঠা যোগাৰ কৰি থৈছে আৰু এইপিনে মেজিটো জ্বলাই দিব আৰু গোটেই সৰু সৰু মানে বাচ্ছা যিবোৰ আছে সকলোৱে মেজিটো জ্বলাই দিয়ে তাৰপিছত আৰু মেজিটো জ্বলা হোৱালৈ আমি ৰ'বই নাপাওঁ কাৰণ আমাৰ ওচৰতে খুৰীদেউহঁতো আছে মানে আমাৰ খুৰীদেউহঁত মানে মেজিটো য'ত বনায় তেওঁলোকৰ ঘৰতে আমাৰ প্ৰতি বছৰে মানে চাহ খোৱা হয় আৰু চাহ আমি বনাই যিমান ইয়াতে পৰিয়ালৰ যিখিনি মানুহ আছে সকলোকে দি দিওঁ আৰু ৰাস্তাত যিখিনি মানুহ থাকে সকলোকে চাহ বনাই পিনে দিওঁ আৰু খুৰীদেউহঁতৰ মানে প্ৰতি বছৰে এইটো কৰে আৰু প্ৰথম চাহকাপ বিহুৰ দিনাখনৰ তেওঁলোকৰ ঘৰতে খোৱা হয় আৰু এইপিনে মেজিটো জ্বলোৱাই নাই আৰু যেনেকৈ অকণমান কি কয় নিয়ৰ পৰি আছিলে সেইকাৰণে জ্বলাত অকণমান অসুবিধা হ'ল পিছত আৰু জ্বলিলে বাৰু তাৰপিছত এইপিনে আৰু আমি আহিলোঁ এইপিনে চাহ বনাবলৈ মেজিটো ভালকৈ পোৱাবই নাপাওঁ ওচৰতে তাৰপিছত ইয়াতে আহি চাহ তাহ বনাই আৰু সকলোকে দিয়া যা যোগাৰ কৰি আছোঁ আৰু এয়া দেখিছে মেজিটো জ্বলাই দিলে তাৰপিছত আৰু এয়া বাইদেউহঁত তাৰপিছত মই মানে অকণ ভিডিঅ' কৰি থৈ দিওঁ আৰু ভিডিঅ' কৰা মানুহ নাই যে সেইকাৰণে প্ৰব্লেম হয় আৰু যি বাৰু নিজে অকণমান ভিডিঅ'টো তেনেকৈ কৰি থৈ দিওঁ আৰু এইপিনে খুৰীদেউ আছে আৰু বাইদেউহঁতে চাহ বনাই আছে আৰু ইয়াৰ পিনে খুৰীদেউৰ বোৱাৰী হয় আৰু তাই বাৰু বাচ্ছাটোৰ কাৰণে অকণমান দিগদাৰ হয় সেইকাৰণে আমিয়ে চাহ তাহ বনাই কিনে সকলোকে ভগাই দিওঁ তাৰপিছত এয়া আমাৰ ঘৰৰ বাচ্ছা পাৰ্টিকেইটা এইকেইটা বহি আছে চাহ খাবৰ কাৰণে মানে চাহ দিছোঁৱেই তাহাঁতক চাবলৈ আহিছোঁ খাইছে কি নাই তাৰপিছত এইপিনে মই আকৌ ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি এইপিনে আকৌ চাহ বহাই দিছোঁ মানে চাহ কিয় কাৰণে বহাইছোঁ খুৰীদেউহঁতক আৰু বাইদেউহঁতক মই ৰাস্তাৰ পৰাই মানে বাহিৰে লৈ আহিলোঁ আৰু এইপিনে মোক কেকটো দেখিছে ইমান ধুনীয়াকৈ ফুলি উঠিছে আৰু এইপিনে চাহৰ লগতে চিৰা দৈ অকণমানো যোগান ধৰিলোঁ যিহেতুকে আছে বিহু বুলি এনেইতো নাথাকে দৈটো নাথাকেই বাৰু তো আলহী চাওঁ কিমান আলহী এইয়া ভাত খাবা চাহ খাবা নহয় চব ভাত খাবা এইটোও ভাত খাবা
আৰু এয়া বাইদেউহঁত যোৱাৰ পিছত এয়া দেখিছে ঘৰটোৰ অৱস্থা নাইকিয়া হৈ গৈছে মানে একো মানে কাম কৰাই নাই যদিকে মেজিটো জ্বলাই আহি বাইদেউহঁতক চাহ দিয়াৰ পিছত এয়া কিটচেনটোৰ অৱস্থা এইপিনে বেডখনৰ অৱস্থা ঠিক ঠাক কৰাই নাই আৰু এইপিনে বাচন ইফালে বাচন সিফালে বাচন তেনেকুৱাকৈ পৰি আছে আৰু এতিয়া লাহে লাহে কৰিম আৰু দিনটো যিহেতুকে আৰু মাখি পন্তা ভাত যোৱা ৰাতিয়ে বনাই থোৱা গৈছে আৰু এয়া এতিয়া বাচন বৰ্তন একমাহা ওলালে বাচন আৰু বাচন আছে তাৰপিছত এইপিনে দেখিছে কেকখিনি ধুনীয়াকৈ কাটি থৈছোঁ পিচ পিচ কৰি মানে স্লাইচ কৰি থৈছোঁ আৰু কোনোবা আহিলে ধুনীয়াকৈ দিব পাৰিম তাৰপিছত আৰু এয়া দিনৰ ভাগত মানে আমাৰতো বাচ্চাকেইটাৰ প্ৰতি বছৰে ঘৰত ভাত নাখায়েই অ'ত ত'ত ভাত খায়েই সিহঁতৰ বিহু পাৰ হয় আৰু এয়া মাখি পন্তাৰ ভাত হাজবেণ্ডৰ কাৰণে গৰম কৰি আছোঁ তাৰপিছত দাইলো তেনেকৈ আছিলে গৰম কৰি থৈছোঁ আৰু মই ঘৰত নাখাওঁ ভাত কাৰণ খুৰীদেউহঁতৰ ভাত খাবলৈ গৈছে আমাৰ মানে যিকেইটা মাইকী আছে আৰু বাইদেউহঁতৰ জা জোৱালি গোটেইকেইটাক ভাত খাবলৈ গৈছে আমি তাতে খাম হাজবেণ্ডৰ কাৰণে হেৰি কৰিলোঁ আৰু এইপিনে বাচন দেখিছে এই অকণমান আৰু এইপিনে মই বোলো বেলেগ কামটো নাই গতিকে ঘৰ চৰ ধুনীয়াকৈ সাৰি মেলি ভাত খাবৰ কাৰণে যাম আৰু এইপিনে আহিলোঁ ভাত খাবৰ কাৰণে আৰু বাইদেৱে আৰু খুৰীদেৱে ভাত দি আছে আৰু এই দেখিছে ভাতৰ লগত আৰু কি হয় বিহু বুলি মানে সদায়ে ইমানে বস্তু ঘৰতো বাহিৰতো ইমান খাব ইচ্ছা নাযায় তাৰপিছত এয়া দিনটো তেনেকৈ পাৰ হ'ল আৰু এতিয়া সন্ধিয়া টাইমত একাপ চাহ খাবলৈ মন যায় আৰু গাখীৰ চাহ অকলে অকলে খাবলৈ লৈছোঁ কাৰণ কোনো নাই বৰ্তমান বিহু বুলি চবেই ঘূৰি আছে আৰু মই এতিয়া চাহকাপ খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে